যোৱা 13 তাৰিখে কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত এটা কালচাৰেল ইভিনিং হৈছিল। তাত মই উপস্থিত আছিলো আৰু এই অনুষ্ঠানটো আয়োজন কৰিছিলে পূৰ্বাঞ্চল ৰাইজিং ষ্টেপ একাডেমীয়ে। এই একাডেমীৰে অধ্যক্ষ জিন্তু বৰপূজাৰীয়ে মোক নিমন্ত্ৰণ দিলে। মই গলো, খুব ভাল লাগিল। তাৰে ক্লিপ কেইটামান মই ইয়াত লগাই দিছো। তাত যোৱাৰ পিছত মোক এটা বিশেষ সন্মানেৰে তেওঁলোকে মোক সন্মানিত কৰিলে। মই এইটো দেখাই দি আছো। এইটো পূৰ্বাঞ্চল উদিত সূৰ্য বঁটা, ঋতু কলিতা। খুব প্ৰিমিয়াম দেই, বস্তুটো দেখি মোৰ খুব ভাল লাগিছে। আৰু দেখাইছো। আৰু এখন মানপত্ৰ দিছে, তাৰপিছত পূৰ্বাঞ্চল ৰাইজিং ষ্টেপ একাডেমী গুৱাহাটী। দেখিছে, পূৰ্বাঞ্চল উদিত সূৰ্য বঁটা। তাই ধুনীয়াকৈ কবিতাও এটা লিখিছে। মই কবিতাটো পঢ়ি দিছো বাৰু। ঋতু কলিতা, ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ। ৰিং মাৰি মাতিলেই নামি আহে সূৰ্য, তুমি দুহাতত পথাৰ সামৰি, কংকাল সদৃশ সমাজৰ বুকুত লিখি দিছা বাস্তৱৰ কবিতা। তাৰিখ সলনি হওক, সূৰ্য নামি আহক সশৰীৰে। তাৰপিছত লিখিছে তেওঁলোকে, আপুনি সুস্থ থাকক, কুশলে থাকক, আপোনাৰ বাস্তৱক সত্য শুদ্ধৰ ওপৰত সমাজৰ বুকুত প্ৰতিষ্ঠা কৰাৰ এই যাত্ৰা অবিৰত থাকক। যাত্ৰাৰ বাবে মানুহৰ মৰম আৰু আশীৰ্বাদ আপোনাৰ সংগী হওক। মানে ইমান ধুনীয়াকে লিখিলে, মই ভাবিলো আপোনালোকৰ লগত মই কথাখিনি শ্বেয়াৰ কৰো। পূৰ্বাঞ্চল ৰাইজিং ষ্টেপ একাডেমীক মই ধন্যবাদ জনাইছো মোক ইমানখিনি সন্মান দিয়াৰ বাবে। ধন্যবাদ। জয় অসম।